শৰ্মাই যদিও কৈছে যে অসমৰ পৰা এটাও হাতী নিয়া নাই, কিন্তু এই হাতীৰ নামসমূহ যদি আপোনালোকে চাই তেতিয়াহ'লে আপোনালোকে নিজেই গম পাব যে এই হাতীসমূহৰ নামত আচলতে কি ৰহস্য লুকাই আছে। ইয়াত 20টা হাতীৰ ভিতৰত মই কেইটামান হাতীৰ নাম কৈ দিছো, যিকেইটা একেবাৰে আমাৰ অসমীয়া নাম। এইকেইটা অৰুণাচলৰ হাতী বা অৰুণাচলৰ মানুহে দিয়া নাম হ'বই নোৱাৰে। যেনেকে 1 নম্বৰ নামটো আছে যে ধনমতি, 2 নম্বৰটো আছে ধনবৰ, 3 নম্বৰ জোনাকী, তাৰ পিছত আছে মিনতি, তাৰ পিছত আছে পেটুৱা, তাৰ পিছত আছে লখিমী আৰু এটা আছে খগেন। এই গোটেই 20টা হাতীৰ ভিতৰত এই অসমীয়া নামকেইটা সোমাই আছে। গতিকে আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ ৰাইজক এই কথাটো বিবেচনা কৰিবলৈ আহ্বান জনাইছো বা অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে এই কথাটো আমি এৰি দিছো যে এই হাতীসমূহ আচলতে ক'ৰ পৰা লৈ যোৱা হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই আচলতে অসমৰ পৰা হাতী নিয়া নাই বুলি তেওঁ মিথ্যাচাৰৰ আশ্ৰয় লৈছে নেকি, এই প্ৰশ্নটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আজি উত্থাপন কৰিব বিচাৰিছো।